এই মুহূৰ্তত আন এটা খুব গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো দুৰ্গা পূজাৰ প্ৰাক্ষণত ৰাখিছে ভাল খবৰ দুৰ্গা পূজা সমিতিসমূহক ৰাজ্য চৰকাৰে দিব বিত্তীয় সাহায্য এই কথা ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সবিশেষ আনি টকছ দৰ্শকৰ বাবে লৈ আহিছো গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো এই মুহূৰ্তত দুৰ্গা পূজা সমিতিসমূহক ৰাজ্য চৰকাৰে দিব বিত্তীয় সাহায্য পূজাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সামাজিক মাধ্যমত ডাঙৰ ঘোষণা এই পূজা সমিতিসমূহক জিলা আয়ুক্তৰে যোগাযোগৰ আহ্বান মুখ্যমন্ত্ৰী প্ৰতিখন দুৰ্গা পূজা সমিতিয়ে লাভ কৰিব বিত্তীয় সাহায্য ইতিমধ্যে সামাজিক মাধ্যম যোগে কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যে দুৰ্গা পূজা সমিতিসমূহক বিত্তীয় সাহায্য দিব চৰকাৰে পুনে পুনে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আগবঢ়াইছো চাওঁতে চাওঁতে দুৰ্গা পূজা পাই যাম এইবাৰ আমি সিদ্ধান্ত লৈছো যে প্ৰতিখন দুৰ্গা পূজা সমিতিকো ৰাজ্য চৰকাৰে বিত্তীয় সাহায্য আগবঢ়াব আমি বিহুৰ সময়তো বিত্তীয় সাহায্য আগবঢ়াও দুৰ্গা পূজাতো বিত্তীয় সাহায্য আগবঢ়াম আৰু কেইদিনমান পিছত ভাওনাৰ সময় আমি ভাওনাতো বিত্তীয় সাহায্য আগবঢ়াম অৰ্থাৎ ৰাজ্য চৰকাৰে অসমৰ প্ৰতিটো উৎসৱৰ সময়ত আমি একেলগে জনসাধাৰণৰ লগত যাতে উৎসৱ পালন কৰিব পাৰো তাৰ বাবে আমি এনেবোৰ নতুন আঁচনি আৰম্ভ কৰিছো আৰু এই আঁচনিসমূহে নিশ্চিতভাৱে আমাৰ চৰকাৰখনক ৰাইজৰ ওচৰলৈও লৈ গৈ আছে মই শাৰদীয় দুৰ্গা পূজাৰ যিসমূহ সমিতিয়ে এতিয়ালৈকে উপায়ুক্তৰ বা আয়ুক্তৰ কাৰ্যালয়ত যোগাযোগ কৰা নাই তেখেতসকলকো মই অনুৰোধ কৰিম যে আপোনালোকে আয়ুক্তৰ কাৰ্যালয়ত যোগাযোগ কৰিব যাতে দুৰ্গা পূজাৰ বাবে নিৰ্দিষ্ট ধনৰাশি আপোনাৰ পূজা সমিতিখনেও পাব চাওঁতে চাওঁতে দুৰ্গা পূজা পাই যাম এইবাৰ আমি সিদ্ধান্ত লৈছো যে প্ৰতিখন দুৰ্গা পূজা সমিতিকো ৰাজ্য চৰকাৰে বিত্তীয় সাহায্য আগবঢ়াব আমি বিহুৰ সময়তো বিত্তীয় সাহায্য আগবঢ়াও দুৰ্গা পূজাতো বিত্তীয় সাহায্য আগবঢ়াম আৰু কেইদিনমান পিছত ভাওনাৰ সময় আমি ভাওনাতো বিত্তীয় সাহায্য আগবঢ়াম অৰ্থাৎ ৰাজ্য চৰকাৰে অসমৰ প্ৰতিটো উৎসৱৰ সময়ত আমি একেলগে জনসাধাৰণৰ লগত যাতে উৎসৱ পালন কৰিব পাৰো তাৰ বাবে আমি এনেবোৰ নতুন আঁচনি আৰম্ভ কৰিছো আৰু এই আঁচনিসমূহে নিশ্চিতভাৱে আমাৰ চৰকাৰখনক ৰাইজৰ ওচৰলৈও লৈ গৈ আছে মই শাৰদীয় দুৰ্গা পূজাৰ যিসমূহ সমিতিয়ে এতিয়ালৈকে উপায়ুক্তৰ বা আয়ুক্তৰ কাৰ্যালয়ত যোগাযোগ কৰা নাই তেখেতসকলকো মই অনুৰোধ কৰিম যে আপোনালোকে আয়ুক্তৰ কাৰ্যালয়ত যোগাযোগ কৰিব যাতে দুৰ্গা পূজাৰ বাবে নিৰ্দিষ্ট ধনৰাশি আপোনাৰ পূজা সমিতিখনেও পাব চাওঁতে চাওঁতে দুৰ্গা পূজা পাই যাম এইবাৰ আমি সিদ্ধান্ত লৈছো যে প্ৰতিখন দুৰ্গা পূজা সমিতিকো